নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আজি বৰপেটাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ লগতে উল্লেখ কৰে যে যি বহিৰাজ্যৰ পৰা লোকসকল উভতি আহিছে তাৰ ভিতৰত চেন্নাইৰ পৰা অহা লোকৰ ক্ষেত্ৰতে কোভিড-19 পজিটিভ বেছিকৈ পোৱা গৈছে বুলি উল্লেখ কৰে চেন্নাইৰ পৰা অহা লোকৰ ক্ষেত্ৰত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বেছি বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মানুহ অসমলৈ আহিবই আৰু বাহিৰৰ পৰা অহাত বাধা দি ৰাখি লাভ নাই বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আৰু তেওঁলোকক সাহসেৰে বুকু ডাঠ কৰি আদৰি ল'ব লাগিব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত গৰম বন্ধৰ পিছতে চৰকাৰে সিদ্ধান্ত ল'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে আৰু এতিয়ালৈকে অসমত সামাজিক সংক্ৰমণ হোৱা নাই কোৱাৰেণ্টাইন হৈ থকা লোকৰ মাজতে কোভিড-19 সংক্ৰমণ সীমাবদ্ধ আছে বুলি উল্লেখ কৰিছে মন্ত্ৰী গৰাকী আৰু যাৰ বাবে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত ৰাইজক সহযোগৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বৰপেটাত উপস্থিত হয় আৰু বৰপেটাত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ প্ৰথমতে উল্লেখ কৰে যে যি বহিৰাজ্যৰ পৰা লোকসকল বৰ্তমান সময়ত উভতি আহিছে অসমৰ লোকসকল বহিৰাজ্যত যিসকল লোক আছিল তেওঁলোক উভতি আহিছে আৰু চেন্নাইৰ পৰা অহা লোকৰ ক্ষেত্ৰতে কোভিড-19 পজিটিভ বেছিকৈ পোৱা গৈছে বুলি উল্লেখ কৰিছে আৰু লগতে তেওঁ উল্লেখ কৰিছে যে অসমৰ মানুহ অসমলৈ আহিবই আৰু বাহিৰৰ পৰা অহাত বাধা দি ৰাখি লাভ নাই বুলি উল্লেখ কৰিছে আৰু তেওঁলোকক সাহসেৰে বুকু ডাঠ কৰি আদৰি ল'ব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠান খোলা সন্দৰ্ভতো গৰম বন্ধৰ পিছতে চৰকাৰে সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰিছে যেহেতু বৰ্তমান সময়ত 31 মেলৈকে গৰম বন্ধ কথা উল্লেখ কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু শিক্ষানুষ্ঠান খোলা হ'ব নে নহয় গৰম বন্ধৰ পিছতে সিদ্ধান্ত ল'ব চৰকাৰে আৰু কোৱাৰেণ্টাইন হৈ থকা লোকৰ মাজতে বৰ্তমান সময়ত কোভিড-19 সংক্ৰমণ সীমাবদ্ধ আছে অসমত এতিয়ালৈকে সামাজিক সংক্ৰমণ যি অতিকৈ ভয়ানক আৰু সামাজিক সংক্ৰমণ অসমত বৰ্তমান সময়লৈকে হোৱা নাই বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু সেয়েহে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত ৰাইজৰ সহযোগৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কি মন্তব্য কৰিছে আমি দৰ্শকসকলক শুনাব বিচাৰিছোঁ আমাৰ বৰপেটা মেডিকেল কলেজে আগতে আমি প্ৰায় 300-350 টেষ্ট কৰিছিলোঁ বৰ্তমান ইয়াৰ কেপাচিটি বঢ়োৱাৰ ফলত দিনত প্ৰায় 1500লৈকে আমি টেষ্টিং কৰিব পৰা ধৰণে আগবাঢ়িছোঁ যোৱাকালি 1250 ইয়াতে টেষ্টিং সম্ভৱ হৈছে কোভিডৰ পেচেণ্ট দ্ৰুতগতিত বাঢ়িছে আজিও কোকৰাঝাৰৰ পৰা পজিটিভ পেচেণ্ট এজন ইয়াত এডমিট হ'ব লাহে লাহে আমাৰ ডক্টৰ নাৰ্ছসকলে পজিটিভ পেচেণ্টটো ইয়াতে পাব আৰম্ভ কৰিব সেই দুইটা দৃষ্টিভংগীৰ পৰা আজি মই কিবা কম আছে নেকি কিবা চৰকাৰৰ দায়িত্ব আছে নেকি সেইখিনি বুজিবৰ কাৰণে ইয়াত আহিছিলোঁ বৰ্তমান ৰেলেদি অহা মানুহখিনিক আমি বৰপেটালৈকে লৈ আহোঁ পোনে পোনে যিখিনি বৰপেটা জিলাৰ যিখিনি স্থল পৰিবহণ বা গাড়ী দি আহে তেওঁলোকক আমি কোকৰাঝাৰ আৰু ধুবুৰীতে ৰাখি থওঁ গতিকে 22 তাৰিখৰ পৰা গাড়ী দি অহা মানুহখিনিও বৰপেটা জিলাৰ বেলেগ জিলাৰ নহয় বৰপেটা জিলাৰ মানুহখিনিৰ দায়িত্ব বৰপেটা জিলা প্ৰশাসনে ল'ব লাগিব তাৰ কাৰণে কম্পিউটাৰত ছফটৱেৰৰ পৰা চেম্পল লোৱাৰ পৰা চেম্পল বৰপেটা মেডিকেললৈকে পঠোৱাবৰ কাৰণে এই গোটেই ব্যৱস্থাখিনিৰ ক্ষেত্ৰতো মই জিলা প্ৰশাসনৰ লগত আলোচনা কৰিলোঁ বাকীটো আপোনালোকে অসমৰ পৰিৱেশ জানেই যে আজি ৰাতিপুৱাৰ পৰা 20টা পজিটিভ হৈছে কিন্তু আমাৰ কাৰণে এটাই ভাল খবৰ যে এতিয়ালৈকে যিমানখিনি মানুহ হৈছে আণ্ডাৰ কোৱাৰেণ্টাইন মেক্সিমাম সেইকাৰণে সমাজত এই যিটো সংক্ৰমণ সেইটো সামাজিক লেভেলত হ'ব পৰা নাই কোৱাৰেণ্টাইন যদি আমি ভাল কৰি থাকোঁ ৰাইজে সহযোগ কৰি থাকে তেতিয়াহ'লে পেচেণ্টৰ সংখ্যা বাঢ়িলেও আমি ভয় খাবলগীয়া নাথাকিব ৰিজন ডাঙৰকৈ মানে বহুত ডাঙৰকৈ কৰাৰ কাৰণে শৌচাগাৰৰ সমস্যা থাকে 2000 এখেতসকলে ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইনৰ কাৰণে ব্যৱস্থা কৰিছে সময়ৰ লগে লগে যদি আৰু বঢ়াব লাগে সৰু সজাই ধৰণৰ ব্যৱস্থা কৰিব লাগে আমি কৰিব লাগিব আৰু সেই দিশতো অহাকালি আমাৰ ডিচি অফিচ আৰক্ষী আৰু হেল্থৰ তিনিজনীয়া দল এটাক মই সৰু সজাইত মাতিছোঁ দিনটো তেওঁলোকে ট্ৰেইনিং ল'ব তেওঁলোকে যদি ভাবে যে কিবা ষ্ট্ৰাকচাৰ আদি ইয়াত বনোৱাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকে বনাব তেওঁৰ ল'ৰাজনে ব্যক্তিগতভাৱে বাতৰি কাকতৰ হকাৰৰ কাম কৰে
বিভিন্ন স্থানত হয়তো ঘূৰি আছিল ল'ৰাজনৰ হ'ল ধৰি ল'লোঁ ল'ৰাজন নন চিম্পটমিক হৈ থাকি গ'ল দেউতাকৰ 65 বছৰ ওপৰ বয়স দেউতাকক দি দিলে সেইকাৰণে গোটেই বিপদটো হ'ল যে ডেকা ল'ৰাবিলাকৰ গাত কেতিয়াবা হৈ থাকিলেও তেওঁলোকে গম নাপায় কিন্তু যেতিয়াই দেউতাক মাকৰ সংস্পৰ্শত আহে দেউতাক মাকে ভালনাৰেবল এজৰ কাৰণে সেই ইমিউনিটিটো নাপায় সেইকাৰণে বহুত ক্ষেত্ৰত আপোনালোকে দেখিব যে ল'ৰাজনক আমি লৈ গৈছোঁ একো ধৰিব নোৱাৰে কিন্তু যেতিয়া ঘৰত আহে দেউতাক মাকলৈকে সংক্ৰমণিত হয় বা গৰ্ভৱতী মহিলাৰ গাত সংক্ৰমিত হয় শিশুৰ গাত সংক্ৰমিত হয় তেতিয়া তেওঁলোকৰ গাত জ্বৰ আদি ধৰাত পৰে তেতিয়া মানুহে ভাবে এই বুঢ়া মানুহজনটো ঘৰৰ পৰা ওলোৱাই নাই এওঁৰ কেনেকৈ হ'ল কিন্তু এমাহ আগৰ পৰাই যে এটা প্ৰক্ৰিয়া চলি আছে তেওঁৰ ল'ৰাটো দি বা তেওঁৰ ঘৰত অহা অতিথি দি সেই হিষ্ট্ৰীটো ক্ৰিটিকেল হৈ যায় সেইকাৰণে এবাৰ আমি হোম কোৱাৰেণ্টাইনত নিয়ম কৰিছোঁ যে অকল ব্যক্তিজন ওলোৱা নোলোৱা কৰিলে নহ'ব মই যদি চেন্নাইৰ পৰা আহিছোঁ মোৰ হোম কোৱাৰেণ্টাইন হৈছে মই নোলাওঁ তাৰ কোনো ভেলু নাই নোলালে গোটেই ঘৰখনৰ মানুহ নোলোৱা হ'ব লাগিব সেইকাৰণে আমি কৈছোঁ যে এবাৰ হোম কোৱাৰেণ্টাইন নহয় গোটেই ঘৰখনেই হোম কোৱাৰেণ্টাইন হ'ব লাগিব ব্যক্তিজন নহয় এই অমূল্য কলিতাৰ ঘটনাটোৱে সেইটোৱে সূচায় যে মানুহজন ওলোৱা নাছিল কিন্তু তেওঁৰ যিহেতু ঘৰৰ মানুহৰ অহা যোৱা কৰি আছে বাতৰি কাকত বিলাব যাওঁতে বিভিন্ন মানুহৰ সংস্পৰ্শত আহিছে বিশেষকৈ বাহিৰৰ পৰা অহা ট্ৰাক ড্ৰাইভাৰ হেণ্ডিমেন তেওঁলোকৰ গাত সংক্ৰমণটো আছেই গতিকে এতিয়া খুব ধৰিব দিগদাৰ যে অমুকজনৰ পৰাই আহিছে কিন্তু আমি বুজি পাওঁ যে ঠিক আছে এই মানুহজন অমুক কাম কৰে গতিকে তেওঁৰ হোৱাৰ সম্ভাৱনা এটা আছিল বুলি আজি দিনটোৰ ভিতৰত বৰপেটাত 10টা নতুন ভেণ্টিলেটৰ আহি আছে 16টা বেডৰ ICU আমাৰ ইয়াৰ আগত আছিলে তাৰে 2টা আমি কোভিডৰ কাৰণে ৰাখিছিলোঁ আজি দিনটোৰ ভিতৰত 10টা নতুন ভেণ্টিলেটৰ আহিব গতিকে আৰু 10খন ICU বেড ইয়াত যোগ হ'ব গতিকে কোভিডৰ পিছত বৰপেটাত ICUৰ সংখ্যা 16ৰ জায়গাত 28লৈ বৃদ্ধি হ'ব কিন্তু আমাৰ লক্ষ্যটো হৈছে যে আমি যাতে 50লৈকে ইয়াত ICU বৃদ্ধি কৰিব পাৰোঁ নতুন পদো সৃষ্টি কৰা হৈছে নতুন ভেণ্টিলেশ্যনৰ অৰ্ডাৰো দিয়া হৈছে গতিকে অহা এমাহৰ ভিতৰত বৰপেটা মেডিকেলত ICUৰ সংখ্যা 50লৈকে বৃদ্ধি হ'ব সমস্যাটো এইটোৱে যে লকডাউন যদি আপুনি শিথিল নকৰে মানুহৰ খাদ্যৰ অভাৱ হয় অৰ্থনৈতিক দুৰৱস্থা হয় আৰু যদি শিথিল কৰি দিয়ে মানুহে আইন কানুন একাংশই নমনা হয় গতিকে এইটো ক্ষেত্ৰত যদি মাস্ক ব্যৱহাৰ কৰি থাকে আৰু 2 মিটাৰৰ যদি সামাজিক দূৰত্ব ৰাখে ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান যদি নাপাতে তেতিয়াহ'লে আমি কোভিডৰ বিৰুদ্ধে যুঁজিব পাৰোঁ কাৰণ অসমত সামাজিক সংক্ৰমণ এতিয়াও নাই ক'ৰবাত হৈছে যদিও এটা দুটা বাহিৰৰ পৰা অহা মানুহখিনিক আমি যদি হোম কোৱাৰেণ্টাইন আৰু ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন ভাল কৰি থাকিব পাৰোঁ তেতিয়াহ'লে আমাৰ চিন্তা কৰিবলগীয়া একো নাই কিন্তু মানুহে যদি আইন নামানি ওলাই যাহে তেতিয়াহ'লে চৰকাৰৰ কাৰণে কামটো কঠিন হৈ পৰিব আজি আপোনালোকে চাওক দিল্লীত অসমৰ মানুহ এজন ঢুকালে 10 দিন আগত ডেড বডিয়ে বিচাৰি পোৱা নাই মৰাৰ খবৰ দিছে 10 দিন পিছত আমাৰো তেনেকুৱা অৱস্থা কেতিয়াবা হ'ব নহ'ব মই নাজানো কিন্তু আজিৰ দিনটোলৈকে চালে মোৰ এনেকুৱা লাগে অসমত তেনেকুৱা অৱস্থা নহ'ব বুলি কিন্তু যদি আৰু 50,000 কেছ হৈ যায় তেনেকুৱা ক'ব নোৱাৰোঁ কিন্তু আজিৰ দিনটোত যিমান আমাৰ বিশেষকৈ হেল্থ ডিপাৰ্টমেণ্ট পুলিচ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি যি ধৰণে এটা খুব ক্লোজলি কাম কৰি আছোঁ পেচেণ্ট ওলোৱাৰ হাৰ্ডলি 45 মিনিটছৰ ভিতৰত হস্পিটেল পাই আছে যোৱাকালিৰ এজন পেচেণ্ট কিবা কাৰণত তেওঁৰ মোবাইলটো বন্ধ আছিলে ৰাতি আমি 1:30 বজাত পুলিচৰ লগত লগ লাগি টাৱাৰ লোকেশ্যন চাই 2:30 বজাত পুলিচে পেচেণ্ট আমাক উলিয়াই দিছে আমি সকলো থাকোঁতে গতিকে ইমান শৃংখলাবদ্ধ কাম অসমত খুব কমেই দেখা পোৱা যায় দেশতো কিমান জেগাত হৈ আছে মই নাজানো এতিয়াতো দেশৰ খবৰ ল'ব পৰা নাই কিন্তু মই খুব ছেটিছফাইড উইথ দ্য হেল্প we receive from health department police department district administration ইমান বঢ়িয়া কাম কৰি আছে বুজাব পৰা ৰাস্তা নাই তাত সম্ভাৱনাটো প্ৰায় কমি আহিছে কাৰণ আলুগুদামৰ কেছটোৰ শেষ পৰ্যায়ত আমি পাইছোঁ ইয়াত চেইন চলি থাকে এই চেইনটোৰ শেষটোত আমি গৈ উপস্থিত হৈছোঁ
মোৰ বিশ্বাস ইয়াতকৈ আৰু বহুত কেছ নাবাঢ়ে কিন্তু এটা দুটা তিনিটা কাৰণ যোৱাকালি এগৰাকী মাক আৰু জীয়েকৰ হৈছিলে তেওঁ এগৰাকী মানুহৰ সংস্পৰ্শত আহিছিলে এটা মাক আৰু জীয়েক কিমান মানুহৰ সংস্পৰ্শত আহিছিলে তাৰ ওপৰত আজি এতিয়া চেম্পল ড্ৰ হৈ আছে কিন্তু তথাপিতো মই ভাবোঁ যে আলু গুদামৰ কেছত ইয়াতকৈ আৰু বহুত বেছি নাবাঢ়ে এনেকুৱা মোৰ এটা ধাৰণা আছে চেন্নাইৰ পৰা অহা কেছবোৰ মেক্সিমাম হৈ আছে কৰিবলগীয়া একো নাই মানুহক আপুনি আহিব মানা কৰিব নোৱাৰে তাতে ৰেল ষ্টেচনত বহি আছে হেৰি কৰি আছে এইটো সাহসেৰে বুকু ডাঠ কৰি সন্মুখীন হ'ব লাগিব মানে অসমৰ মানুহ অসমত আহিব বাধা দিব চেষ্টা কৰি লাভ নাই ইয়াতো ঘৰৰ মানুহে হেঁচা দিয়ে তাতো তেওঁলোকে ৰাস্তা ঘাটত নামি পৰিছে তাৰ ৰাজ্য চৰকাৰবিলাকে আমাক হেঁচা দিয়ে গতিকে বুকু ডাঠ কৰি সাহসেৰে সন্মুখীন হোৱাৰ বিকল্প একো নাই এতিয়া শিক্ষা বিভাগত যিখিনি এতিয়াতো গৰম বন্ধ আমি দিছোঁ গতিকে 1 তাৰিখে গৰম বন্ধ আগত খোলাৰ আগে পিছে কোভিডৰ কেনেকুৱা স্থিতি হয় তাৰ ওপৰত চিন্তা কৰি সিদ্ধান্ত